নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ মই আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'কেইটাৰ পৰা যথেষ্ট উপকৃত হৈছে আজি মই আলোচনা কৰিবলৈ আহিছোঁ পুৰীত থকা যি জগন্নাথ মন্দিৰ আৰু তাৰ লগত জড়িত যি ৰথ যাত্ৰা তাৰ কথা আপোনালোকে কোনোবাই বাৰু তালৈ গৈছে নেকি মোক কমেন্ট সেকশনত জনাবচোন এতিয়া পুৰীত থকা যি জগন্নাথ মন্দিৰ সেই জগন্নাথ মন্দিৰ ভাগকে আকৌ হোৱাইট পাগোডা বুলিও কোৱা হয় ঠিক আছে আৰু আমাৰ হিন্দু ধৰ্মৰ যি চাৰিখন পবিত্ৰ ধাম আছে ক্ৰমান্বয়ে বদ্ৰীনাথ দ্বাৰকা পুৰী আৰু ৰামেশ্বৰম তাৰ ভিতৰত অন্যতম এখন হৈছে পুৰী আৰু সেই পুৰীতে আছে কি আছে আমাৰ জগন্নাথ মন্দিৰটো এই জগন্নাথ মন্দিৰটো নিৰ্মাণ কৰিছিল ইষ্টাৰ্ণ গংগা ডাইনেষ্টিৰ এজন ৰজা তেওঁৰ নাম হৈছে অনন্ত বৰ্মন দেৱ তেখেতে 12 এন ডমিনিত এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল আৰু আমি এই মন্দিৰভাগৰ বিশেষত্বৰ কথা যদি ক'বলৈ যাওঁ সেই মন্দিৰভাগৰ উপৰিভাগত থকা যিখন পতাকা সেই পতাকাখন বতাহৰ বিপৰীত দিশত বলি থাকে নৰমেলি কি হয় বতাহত যদি আপুনি যিকোনো এখন কাপোৰ অথবা যদি যিকোনো এখন পতাকা যদি ৰাখে সেই বতাহৰ দিশতে বলে কিন্তু আচৰিত কথা যে সেই মন্দিৰভাগৰ উপৰিভাগত থকা পতাকাখন সম্পূৰ্ণ বিপৰীত দিশত বলি থাকে আৰু সেই মন্দিৰভাগৰ ওপৰত থকা পতাকাখন প্ৰত্যেক দিনে হেখন হলনি কৰা হয় বিশ্বাস কৰা হয় যে সেই পতাকাখন যদি কোনোবা দিনাখন হলনি কৰা নহয় তেতিয়া হলে বোলে 18 বছৰৰ কাৰণে মন্দিৰটোৰ বন্ধ কৰি দিয়া হয় কিন্তু আজিলৈকে তেনেকুৱা হোৱা নাই কাৰণ তাত থকা পূজাৰীসকলে প্ৰত্যেক দিনাই সেই মন্দিৰভাগৰ ওপৰত থকা পতাকাখন হলনি কৰি থাকে আৰু কোৱা হয় যে সেই মন্দিৰভাগৰ ওপৰত বোলে কোনো চৰাই চিৰিকটি নপৰে নৰমেলি আমি যিকোনো মঠ মন্দিৰৰ গলে দেখা পাওঁ যে যিকোনো চৰাই চিৰিকটি আহি মন্দিৰভাগৰ ওপৰত থাকে আনকি সেই পুৰীত থকা যি জগন্নাথ টেম্পল সেই জগন্নাথ টেম্পলৰ উপৰিভাগত চৰাইটো নপৰে তাৰ ওপৰেদিও বোলে চৰাই চিৰিকটি কোনো উৰি নাযায় ঠিক আছে আৰু ভগৱান বিষ্ণুৰ যি সুদৰ্শন চক্ৰ সেই সুদৰ্শন চক্ৰ আকৃতিৰ এখন চক্ৰও সেই মন্দিৰ উপৰিভাগত ৰখা আছে আৰু সেই যি জগন্নাথ মন্দিৰ সেই জগন্নাথ মন্দিৰ লগতে জড়িত হৈছে যি পুৰীৰ ৰথ যাত্ৰা আৰু সেই পুৰীৰ ৰথ যাত্ৰা কথা যদি আমি জানিবলৈ যাওঁ প্ৰথমে আমি জানিব লাগিব যে জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰানো কোন হয় এতিয়া কথাটো হৈছে কি সেই যি পুৰী জগন্নাথ মন্দিৰ তাতে তিনিজন মেইনলি দৈতিক পূজা কৰা হয় তেওঁলোক হৈছে ক্ৰমান্বয়ে জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰা আৰু সেই তেওঁলোকৰ যি মূৰ্তি সেই তেওঁলোকৰ মূৰ্তি সম্পূৰ্ণ নিম গছেৰে নিৰ্মাণ কৰা হয় আৰু প্ৰত্যেক 12 পৰা 19 বছৰৰ ভিতৰত সেই যি মূৰ্তি সেই মূৰ্তি হলনি কৰি নতুন মূৰ্তি ৰখা হয় কিন্তু এনেকুৱা নহয় যে মানে আপুনি যিকোনো সময়ৰ ভিতৰতে বোলে সেই মূৰ্তিকেইটা নিৰ্মাণ কৰিব তেনেকুৱা নহয় এটা নিৰ্দিষ্ট সময় থাকে যে 21 দিনৰ ভিতৰত সেই মূৰ্তিখিনি নিৰ্মাণ কৰি শেষ কৰিব লাগিব আৰু কোৱা হয় যেতিয়া মানে আপোনাৰ পুৰীৰ ৰথ যাত্ৰা হয় পুৰীৰ ৰথ যাত্ৰাত ভগৱান বিষ্ণুৰ যি অৱতাৰ জগন্নাথ সেই জগন্নাথে তেওঁ ভাইক বলভদ্ৰ আৰু ভনীয়েক সুভদ্ৰাৰ লগত একেলগে গুণ্ডিচালৈ 9 দিনৰ কাৰণে গুচি যায় ঠিক আছে আৰু 9 দিনৰ পিছত তেওঁলোকে পুনৰ আকৌ জগন্নাথ মন্দিৰলৈ ঘূৰি আহে আৰু প্ৰত্যেক বছৰে এই ৰথ যাত্ৰা উদযাপন কৰা হয় আমাৰ 2025 বৰ্ষৰ কথা যদি ক'বলৈ যাওঁ আমি যোৱাকালি অৰ্থাৎ 27 জুন তাৰিখে সেই ৰথ যাত্ৰা অনুষ্ঠিত হয় বাকি আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব দেই আৰু ভিডিঅটো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে অনাগত দিনত এনেকুৱা নতুন আপোনালোকে জানিব পাৰে